नमस्कार আমার ব্যক্তির নাম হচ্ছে লক্ষ্মী। আমি মহসিন মজুমদার বিদ্যালয়ের ছাত্রী। আজি আমি বিকশিত ভাৰত বিজ্ঞাপন 2025 নিৰ্দেশ মতে এই প্ৰজেক্টটো বনাইছো। এই প্ৰজেক্টটোৰ মুখ্য উদ্দেশ্য হৈছে বৰষুণৰ পানী সংৰক্ষণ কৰি ৰখা। কাৰণ আজিকালি পৃথিৱীৰ 100% ভিতৰত কেৱল 3% পানীহে মানুহৰ উপযোগী হৈ পৰিছে। সেইবাবে বৰষুণৰ পানী আমি ব্যৱহাৰ উপযোগী কৰিবৰ বাবে এই প্ৰজেক্টটো বনাইছো। আমাৰ এই প্ৰজেক্টটোত আমি শিলগুটি, টেঙাৰ, বটল আৰু কাৰ্ডবৰ্ডৰ ব্যৱহাৰ কৰি আমি আমাৰ প্ৰজেক্টটো বনাইছো। আমাৰ প্ৰজেক্টটোৰ প্ৰথম ওপৰৰ খাপটোত শিলগুটি, তাৰপিছত টেঙাৰ আৰু তাৰপিছত পৰিষ্কাৰ নোহোৱা পানীবোৰ সংৰক্ষণ কৰি তোলাৰ ব্যৱস্থা আমি কৰি দিছো। আমাৰ প্ৰজেক্টৰ ধনাত্মক দিশবোৰ হৈছে আজিকালি ব্যৱহাৰ কৰা বহুতো ইলেক্ট্ৰিক ফিল্টাৰবোৰত সংস্থাপন হোৱা নাযায়। সেয়েহে এই ফিল্টাৰ আমি তৈয়াৰ কৰা আমাৰ প্ৰজেক্টটো যিহেতু বৰষুণৰ পানী সংৰক্ষণ হয় আৰু বৰষুণৰ পানীত খনিজলৱণ পোৱা যায়, সেয়েহে সকলো মানুহে এতিয়া খনিজলৱণযুক্ত পানী এই ফিল্টাৰটো ঘৰত ব্যৱহাৰ কৰিব পাৰে। আৰু গাঁৱৰ মধ্যমতা আৰু দুখীয়া লোকসকলে হয়তো ইলেক্ট্ৰিক ফিল্টাৰ কিনিবলৈ সক্ষম নহ'ব পাৰে। সেইবাবে আমি এনেদৰে ঘৰতে সহজে প্ৰস্তুত কৰিব পৰা ফিল্টাৰটোৰ সহায়ত গাঁৱৰ এতিয়া দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ লোকসমূহেও সুস্থ আৰু পৰিষ্কাৰ পানী ব্যৱহাৰ কৰিব পাৰিব। আৰু আমাৰ এই আজিকালি বায়ু প্ৰদূষণ, পানী প্ৰদূষণ আৰু এচিড বৰষুণৰ ফলত পানীৰ ব্যৱহাৰ সাংঘাতিক ধৰণে কমি গৈছে। সেই ব্যৱহাৰ কম কৰিবৰ বাবে এনে ঘৰতে প্ৰস্তুত কৰা ফিল্টাৰৰ সহায়তে সেই পানী কমি যোৱা ব্যৱহাৰবোৰ আমি দূৰ কৰিব পাৰিম। আমাৰ উত্তৰ পূব ভাৰতৰ বেছিভাগ ঠাই যিহেতু পাহাৰীয়া অঞ্চল, সেইবাবে সেই পাহাৰীয়া অঞ্চলত নিৰ্দিষ্ট পানী ব্যৱহাৰ কৰিব নোৱাৰে। তেনে লোকৰ বাবে এনে ঘৰতে বহি সহজতে বৰষুণৰ পানী সংৰক্ষণ কৰা ফিল্টাৰটো বহি তুলিলে তেনে লোকসকলেও পৰিষ্কাৰ আৰু পৰিচ্ছন্ন পানী ব্যৱহাৰ কৰিব পাৰিব। নমস্কাৰ।